নহব বুলি কৈছো নহব আপুনি মানে এবাৰ কি কথা কৈ আছে মোক মোৰ ভাগৰ লাগিছে আঁতৰি যাওক তোৰ লগত আৰু মোৰ মানে শান্তি নাই কি শান্তি নাই হা কি শান্তি নাই আপুনি সদায় সদায় মোক এনেকৈ ডিষ্টাৰ্ব দি নাথাকিব মই দিনটো এনেই থকা নাই নহয় কাম বন কৰি আহিছো মোৰ ভাগৰ লাগিছে হয় দে তই দিনটো কাম কৰি আছিলি আৰু মই মানে শুই আছিলো নহয় জানো ঘৰৰ ভিতৰতে সোমাই লৈ মইতো দিনৰ দিনটো কাম কৰি আহিছো লোকৰ ঘৰত এনেই থকা নাই নহয় কিন্তু এতিয়া পৰিয়ালটোৰ কাৰণেতো সেইখিনি কষ্ট কৰিবই লাগিব ন তোক সন্তান নালাগে নেকি মোক হ'লে সন্তান লাগে তই কিয় বুজিবলৈ চেষ্টা নকৰ সন্তান লাগে মোক ল'ৰা ছোৱালী লাগে তোক মানে নালাগে ইমান দিন হৈ গ'ল ইমান বয়স হৈ গ'ল মানুহবিলাকে ইমান বুবু বাপা কৰে তই কি বেয়া নালাগে তোৰ কি একো এইবিলাক মন নাযায় নেকি ল'ৰা ছোৱালীৰ কাৰণে তোৰ মা হ'বলৈ মন নাযায় তই মাক হ'বলৈ নিবিচাৰ তোক ল'ৰা ছোৱালী নালাগে মানে শুই থাকক মোক আৰু উল্টা পুল্টা কথা কৈ নাথাকিব মোৰ ভাগৰ লাগিছে মই নোৱাৰো এইবোৰ শুই থাকক আঁতৰক নিজে শুই থাক হ'ব দে তোৰ পৰা শান্তি নাই মই ওলাই যাওঁ তোৰ লগত আৰু থাকিবলৈ মন নাই হেৰি ক'ত যায়নো হেৰি ইমান ৰাতিখন ক'ত যায়নো শুই থাকক সি আহক হেৰি তই শুই থাক কোন হয় মাইনা তুমি কোন হয় নাকান্দিবা মাইনা নাকান্দিবা তোমাৰ মা দেউতা ক'ত তোমাক কোনে ইয়াত থৈ গৈছেহি ইমান ৰাতিখন তুমি ইয়াত কেনেকৈ আহি পালাহি কাকো দেখা নাইচোন তুমি কাৰ লগত আহিলা মাইনা কিবা এটাতো কোৱা কোন হয় তুমি ইমান ৰাতিখন এই ৰাস্তাত কি কৰি ফুৰিছা ইমান সৰু ল'ৰা ছোৱালী ক'তনো ক'ব পাৰিব মই যে কি যে মানুহ আৰু কথাই ক'ব নোৱাৰিছেগৈ ইমান সৰু পোৱালিটো কোনে এৰি থৈ গ'ল বাৰু ইফালে সিফালেচোন কাকো দেখাই নাই কোনোৱে নাই দেখোন ইমান ৰাতি হ'ল ইমান কোনো নাথাকা চোনচা ৰাস্তাটোত এই সৰু পোৱালীজনীক কোনে এৰি থৈ গ'ল বাৰু নাকান্দিবা মাইনা আহাচোন আহা তোমাৰ মা দেউতাক বিচাৰোঁগৈ আহাচোন মই দাঙি লওঁ আহা বোলাচোন তোমাৰ মা দেউতাক ক'ত আছে বিচাৰোঁগৈ ইমান সৰু পোৱালীজনীক কোনে এৰি থৈ গ'ল বাৰু এনেকুৱা মাক বাপেক হ'ব লাগেনে বাৰু কেনেকৈ কওঁ বাৰু তেওঁক মই যে মাক হ'বলৈ বিচাৰোঁ মোৰো যে বহুত হেঁপাহ এটা সন্তান জন্ম দিবলৈ কিন্তু ভগৱানে মোক সেইখিনি শক্তি নিদিলে আপোনাক কেনেকৈ কওঁ মই যে কেতিয়াও জীৱনত মাক হ'ব নোৱাৰোঁ ভগৱান মই তেওঁক কেনেকৈ বুজাওঁ তেওঁৰ সপোনবোৰ মই কেনেকৈ পূৰ কৰোঁ ভগৱান মোক কিবা এটা ৰাস্তা দিয়া প্ৰভু মোক ইমান দুৰ্ভগীয়া কিয় কৰিলা আমাক কিয় মাক দেউতাক হোৱাৰ সুখ নিদিলা প্ৰভু আমি দুখীয়া মানুহ হ'লেওতো আমি এটা সন্তান আমি ডাঙৰ দীঘল কৰিব পাৰিম ভগৱান আমাক কিয় নিদিলা সন্তান আমি সন্তান অবিহনে গোটেই জীৱনটো কেনেকৈ কটাম ভগৱান তেওঁ সন্তান বুলি ক'ব নোৱাৰা হৈ থাকে মই ক'ৰ পৰা আনি দিম সন্তান প্ৰভু তেওঁ কেনেকৈ কওঁ যে মই কেতিয়াও মা হ'ব নোৱাৰোঁ তেওঁ কেনেকৈ বুজাওঁ ভগৱান কথাটো জানিও তেওঁ বুজি নাপায় মই কি কৰোঁ প্ৰভু এতিয়াবা ইমান ৰাতি ক'ত ওলাই গ'ল খঙত মই ক'ত বিচাৰি যাম ন মালতী এয়া চোৱাচোন মই কাক লৈ আহিছোঁ হেৰি হয়নে এয়া কাক লৈ আহিলে ইমান ৰাতিখন কোন হয় ক'ৰ মাইনাজনী হেৰি ক'ৰ পৰা উঠাই আনিলে ইমান ৰাতিখন কোন হয় নকয় কিয় মুখে নামাতে কিয় কাক লৈ আহিলে মানে এই ৰাতিখন সেই ৰচোন হুলস্থুলখন নকৰিবি মই বাহিৰত যে বহি আছিলোঁ ৰাস্তাত গৈ বহি আছিলোঁ তেতিয়া ৰাস্তাতে অকলে কান্দি আহি আছিলে জাননে কোন হয় ক'ৰ হয় একো বুজি পোৱা নাই তাইতো ক'বও নোৱাৰে ইমান সৰু ছোৱালী কোনোবাই এৰি থৈ গ'ল যেন পাওঁ কি কৰিম এতিয়া ইফালে সিফালে চালোঁ কাকো নাপালোঁ মাক দেউতাক কোনোৱে নাই সেইবাবে ঘৰলৈকে লৈ আহিলোঁ ক'ত থৈ আহিম নহ'লে কি কৰিম কচোন সেইবাবে লৈ আহিলোঁ দে তই চিঞৰ বাখৰখন নকৰিবিচোন যদি তেনেকৈ ৰাস্তাত এৰি থৈ আহোঁ পোৱালীজনী ক'লৈ যাবগৈ কচোন সেইবোৰ চিন্তা কৰিয়ে মই লৈ আহিলোঁ পিছত কিবা হ'লে আকৌ মই নিজকে মাফ কৰিব নোৱাৰিম সেইবাবে বোলো ঘৰলৈকে লৈ যাওঁ কাকো নোপোৱালৈকে কিন্তু হেৰি মানুহে গম পালে কি বুলি ক'ব
মোৰ কিন্তু ভয় লাগিছে পিছত যদি মাক দেউতাকে বিচাৰি আহি আমাকে দুখে আপুনি কি ভাল কাম নকৰিলে নেকি মানুহবিলাকক আমি কি উত্তৰ দিম হেৰি মোৰ কিন্তু বহুত ভয় লাগিছে হেৰি কথাটো পুলিচক জনাব লাগিছিলে নেকি সেই কিনো কথাবোৰ কৈ আছা ইমান ভয় খাইছা কিহৰ কাৰণে মই কাৰোবাৰ পৰা চুৰ কৰি লৈ অহা নাই নহয় পোৱালজনী তাই মই পাইহে আনিছোঁ আৰু পুলিচকনো কিয় খবৰ দিব লাগে মাক বাপেক আহিলে মই দি পঠাম নহয় বিচাৰি আহকচোন লৈ যাবহি আৰু মাক বাপেকে জানো বিচাৰি নাহিব বিচাৰিবই ন এতিয়া মাক বাপেক অহালৈকে আমাৰ তাতে থাকক দিয়াচোন কিন্তু এইটো ভাল কথা হ'ব জানো নাকান্দিবা মাইনা তুমিও যে আৰু কি প্ৰশ্নবোৰ কৰি আছা নহয় আগতে মাইনাজনীক কিবা গাখীৰ চাখীৰ অকণ খাবলৈ দিয়াচোন তাই তেতিয়াৰ পৰা কান্দিয়ে আছে জানানে ভোক লাগিছে চাগে কোনেবা এৰি থৈ গ'ল সেইবোৰ পিছত কথা কোনোবা আহিলে লৈ যাবহি নহয় এতিয়া কিবা এটা খাবলৈ দিয়াচোন তাই বহুত ভোকত আছে চাগে দিয়াচোন দিয়া সোনকালে হেৰি কিনো খাবলৈ দিম এতিয়া ইমান ৰাতি হ'ল মইতো চব ধুই পখালি পেলালোঁ একো নাই আৰু ইমান সৰু পোৱালীজনী ভাতো খাব নোৱাৰিব চাগে গাখীৰহে খাব চাগে গাখীৰ এতিয়া ক'ত পাওঁ কিবা এটা কৰিব লাগিব ৰ'বচোন মই বাইদেউহঁতৰ ঘৰৰ পৰাই বিচাৰি আনো আছে নেকি জগুৱাই পেলাই উঠিবনে নাইবা ইমান ৰাতি হ'ল আপুনি তাই ৰাখকচোন মই গাখীৰ অকণ বিচাৰি আনোগৈ হ'ব দিয়া যোৱা সোনকালে যোৱা গাখীৰ অকণ লৈ আহাগৈ যোৱা তাই ইমান কান্দি আছে হ'ব দিয়ক মই আনি আছোঁ মাইনা নাকান্দিবা আহাচোন বিচনাতে বহা নাকান্দিবা মোৰ দেহাজনী মায়ে গাখীৰ আনিব গৈছে নহয় গাখীৰ আনিব দেই নাকান্দিবা দেই নাকান্দিবা অ আহিব এতিয়া ৰ'বা আহিয়ে পোৱাহি নাই নে তাই গাখীৰখিনি আনিবলৈ কৈ ইমান দেৰি কৰিছেনে কি যে হ'ব নহয় ইমান দায়িত্ব বুজি নাপায় সোনকালে গাখীৰখিনি লৈ আহিব লাগে ছোৱালীজনীয়ে ইমান কান্দি আছে ক'তনো মৰি আছেগৈ জানো কি যে হ'ব নাকান্দিবা মাইনা নাকান্দিবা ইমান দেৰি কৰিব লাগে নে তুমিও যে আৰু গাখীৰকণ আনোতে দিয়া দিয়া আনিলা যদি খুৱাই দিয়া তাই ইমান কান্দি আছে ছোৱালীজনী ৰ'ব আকৌ সিহঁতে শুই আছিলে নহয় দৰ্জা আকৌ ঢকিয়াই জগুৱাইছোঁ নুঠে ইমান ৰাতি কিয় গাখীৰ লাগে বুলি আকৌ মোক সুধিছে তাৰপিছত মই বোলো মোৰ ভণ্টিজনী আহিলে ভণ্টিজনীৰ পোৱালীজনী আহিছে সেইবাবে লাগে আকৌ কিমান প্ৰশ্ন আকৌ কয় ক'ৰ ভণ্টি কেতিয়া আগতেচোন নাহে এতিয়া ক'ৰ পৰা ভণ্টি হ'ল সেইবোৰ প্ৰশ্ন উত্তৰ দি থাকোঁতে দেৰি হৈ গ'ল আৰু গাখীৰো বেছি নাপালোঁ অকণমানহে পালোঁ এইকণকে খুৱাই দিয়কচোন তাই মনে মনে থাকিব চাগে ইমান ধুনীয়া ছোৱালীজনীক কোনেনো বাৰু এৰি থৈ গ'ল ইমান মাক বাপেকবোৰ নিদ্ৰয়নে বাৰু এইবোৰ মানুহক ল'ৰা ছোৱালী দিয়ে আমাৰবোৰকহে নিদিয়ে ইমান মৰম লগা ছোৱালীজনীক ইমান ৰাতিখন এনেকৈ এৰি থৈ যাব পাৰেনে বাৰু মাক বাপেকবোৰে সঁচাকৈ দেই বহুত বেয়া লাগিছে দিয়কচোন গাখীৰকণ খাইনে খুৱাই দিয়ক হয় দিয়া কি যে এইবোৰ মানুহ বুজি নাপাওঁ ইমান মৰম লগা ছোৱালীজনী চোৱাচোন কেনেকৈ এৰি থৈ গ'ল বাৰু এইবোৰ বাদ দিয়া দিয়া তুমিয়ে খুৱাই দিয়াচোন মই খোৱালে খাব জানো অভ্যাস কৰা আকৌ খুৱাই দিয়াচোন হেৰি আপুনি ভগৱানক বহুতকৈ প্ৰাৰ্থনা কৰি আছিলে নহয় বহুতকৈ ল'ৰা ছোৱালী বিচাৰি আছিল নহয় সেইবাবে চাগে ভগৱানে দিছে বুজিছে আমাক সঁচাকৈ ইমান মৰম লগা ছোৱালীজনী নহ'বা কোনেনো এৰি থৈ যাব এনেকৈ কওকচোন সেয়া ভগৱানেই দিছে আমাক বুজিছে ভগৱানে আমাক চকু মেলি চাইছে হয় দিয়া মালতী ময়ো তাকে ভাবিছোঁ সেইবোৰ ভগৱানৰে লীলা বুজিছা হয় দিয়ক দিয়া খুৱাই দিয়াচোন খুৱাই দিয়া দিওঁ মাজনী লোৱা মাজনী নাকান্দিবা গাখীৰ অকণ খাই দিয়াচোন গাখীৰ অকণ খাই দিয়া মোৰ মাজনী মোৰ সোণজনী গাখীৰ খাব খাই দিয়া হেৰা দেখিছা তাই কিমান ভোক লাগি আছিলে গাখীৰকণ কিমান ধুনীয়াকৈ খাইছে সঁচাকৈ এইবোৰ কেনেকুৱা মাক বাপেক হয়নে হয় দিয়ক হেৰি মাইনাজনী আমাৰ লগতে ৰাখোঁ দিয়ক তাইক আৰু বেলেগলৈ কেতিয়াও নপঠাওঁ পুলিচ চুলিচক খবৰ নিদিওঁ দেই আমাৰ লগতে থাকিম ইমান মৰম লগা মাজনী আমাক ভগৱানে দিছে বুজিছে আৰু কাকো নিদিওঁ আমি মই ডাঙৰ কৰিম মোৰ ছোৱালী আজিৰ পৰা এজনী মাজনী মোক মা বুলি ক'বানে মাজনী মোক মা বুলি ক'বানে হেৰি দেখিছে তাই গোটেইকণ গাখীৰ খালে দেখিছে কিমান যে ভোকত আছিলে চাগে সেইবাবে কান্দি আছিলে দেহি মাজনী ভোক লাগিছিলে তোমাৰ শুই দিয়া এতিয়াতে শুই দিয়া বহুত ৰাতি হ'ল নহয় হয় দিয়া তাই বহুত ভোক লাগি আছিলে হেৰি কি হ'ল আকৌ লগতে মনটো মাৰি দিলে যে নহয় মালতী মই কথা এটাহে ভাবিছোঁ কি কথা
নহয় মানে ইমান মৰম লগা ছোৱালীজনী চোৱাচোন ইমান ৰাতিখন এতিয়া ক'লে গ'ল হয় মই যদি নাপালোঁ হয় তাই কিয় বাৰু এৰি থৈ গ'ল সিহঁতে ইমান ৰাস্তাত কোনো নাই জানানে ইমান আন্ধাৰ ৰাতিখন ইমান ৰাতি হ'ল তাত যদি মই নাপালোঁ হয় তাইক বাৰু কোনে ধৰি লৈ গ'ল হয় কোনো ঠিক নাই হয়নে ক'ত গ'ল হয় বাৰু তাই কান্দি কান্দি ইমান সৰু ল'ৰা ছোৱালীক ক'বও নাজানে কথা ভগৱানে মোক তাইক পাবলৈ কাৰণেই চাগে বাহিৰলৈ লৈ গৈছিলে জানানে ভগৱানে মোৰ কাৰণেই তাইক তাত ৰাখিছিলে যেন পাওঁ মোৰ যে কথাটো ভাবিলে কিবা বুকুখন ভয় লাগি আহে একেবাৰে তাই ইমান ৰাতিখন ক'ত গ'ল হয় বাৰু কোৱাচোন মোৰ তাকে চিন্তা লাগিছে জানানে হয় দিয়ক এইবোৰ বাদ দিয়ক আৰু এতিয়া ভাবি নাথাকিব ভগৱানে যি কৰে বোলে ভালৰ কাৰণেই কৰে তাইক আমাৰ কাৰণেই পঠাইছে গম পাইছেনে আপোনাৰ প্ৰাৰ্থনা শুনিছে ভগৱানে আমাক চকু মেলি চাইছে আপুনি আৰু এইবোৰ কথা পাহৰি যাওক এইজনী আজিৰ পৰা আমাৰ ছোৱালী আমাৰ মাজনী আমি তাইক ডাঙৰ দীঘল কৰিম বুজিছেনে আৰু একো কথাই কৈ নাথাকিব সেইটো হয় বাৰু মালতী কিন্তু কিবা মানুহে কি ক'ব সেইটো ভাবিছানে নাই মানুহেতো সুধিব ক'ৰ পৰা আহিল কি কথা তেতিয়া কি ক'ম আমি কেনেকৈ ডাঙৰ কৰিম কোৱাচোন ইমান অকস্মাতে এনেকৈ ল'ৰা ছোৱালী ক'ৰ পৰা আহিল চবে জানো আমাক নুসুধিব সোধক যি সোধে সুধি থাকক মই সেইবোৰ কেয়াৰ নকৰোঁ মানুহৰ কথা কিন্তু আপুনি তাইক ক'লৈকো নিব নোৱাৰিব খাটাং কথা মই তাইক ডাঙৰ কৰিম মোৰ ছোৱালী আজিৰ পৰা আপুনি কিন্তু ক'লেও নিনিব ইমান মৰম লগা ছোৱালীজনী ভগৱানে আমাক দিছে আপুনি আকৌ বেলেগক দিবগৈ নালাগে মানুহৰ কথা শুনি মানুহেতো কোৱা কথা ক'বই ন যি কয় কৈ থাকক গুৰুত্ব নিদিলেই হ'ল যি উত্তৰ দিব লাগে মই দিম নহয় আপুনি সেইবোৰ চিন্তা কৰিব নালাগে তাইৰ কাৰণে কালিলৈ ৰাতিপুৱাই খালি নতুন কাপোৰ কেইটামান আৰু খোৱা বস্তু পাউডাৰ গাখীৰ কিবা কিবি এনেকৈ অলপ লৈ আহিবগৈ বুজিছেনে তাই আজিৰ পৰা আমাৰ ছোৱালী আমাৰ মাজনী বুলি মাতিম তাইৰ নাম আজিৰ পৰা মাজনী হ'ব দিয়া এতিয়া শুই থাকা তাইক শুৱাই দিয়াচোন শুব চাগে হ'ব দিয়ক হ'ব দিয়া মালতী মই যাওঁ দেৰি হৈ আছে দৰ্জাখন মাৰি লোৱা ভিতৰৰ পৰা হ'ব যাওক সোনকালে আহিব আৰু মাজনীলৈ কাপোৰ আনিব নাপাহৰিব আৰু খোৱা বস্তু গাখীৰ চাখীৰ কিবা কিবি লৈ আহিব কিন্তু একদম পাহৰি নাযাব কামৰ পৰা আহোঁতে সোনকালে আহিব হ'ব দিয়া মোক ইমানকৈ মনত পেলাই থাকিব নালাগে নহয় মোৰ মনত আছে মই লৈ আহিম নহয় যি কৈছা সকলোবোৰ লৈ আহিম দিয়া দৰ্জাখন মাৰি লোৱা দুইজনীয়ে মই যাওঁ দেৰি হ'ল হ'ব দিয়ক বাৰু মাজনী তুমি এইখিনিতে ৰোৱা হা মই দৰ্জাখন মাৰি থৈ আহোঁগৈ দেউতা কামলৈ গ'ল নহয় কোনোবা আহি আকৌ সোমাবহি পিছত আকৌ প্ৰশ্ন কৰিব তুমি এইখিনিতে ৰোৱা মই দৰ্জাখন মাৰি থৈ আহি আছোঁ ৰ'বা মালতী বৰ মৰম লগা ছোৱালীচোন অঞ্জনা বৌ আপুনি আপুনি ইয়াত আহক বহক কি হ'ল আকৌ মই সেইকাৰণে বেয়া পাইছা নেকি মালতী নাই বৌ কিয় বেয়া পামনো কি যে কথাবোৰ কয় কিয় বেয়া পামনো বাৰু আহক বহক আহক কিবা কথা আছিলে নেকি মানে কথা থাকিলেহে আহিব লাগে ন এনে আহিব নোৱাৰো মানে তহঁতৰ ঘৰত বাৰু বাদ দেচোন এইবোৰ এইজনী ক'ৰ ছোৱালী আকৌ ইমান মৰম লগা কোনোবা আলহী আহিছে নেকি তহঁতৰ ঘৰত এইজনী মানে মোৰ ভণ্টিৰ ছোৱালী ভণ্টিৰ মানে এইফালে গৈছে তাই মানে ইয়াতে থৈ গৈছে আমাৰ তাতে কেইদিনমান থাকিব তাইয়ে মানে ভণ্টিৰ ছোৱালী মানে আপুনি বহকচোন এইবোৰ বাৰু পিছত বুজাই দিম দিয়ক বহকচোন বহক মই চাহ একাপ বনাওঁগৈ আহক হয় নেকি তোৰ আকৌ ভণ্টি আছে বুলি মই গমেই পোৱা নাছিলোঁ নহয় আগে পিছেচোন দেখাই নাই তোৰহঁতৰ ঘৰত আহা কেতিয়াও নাহিয়ে দেখোন এতিয়া অকস্মাতে ক'ৰ পৰা ভণ্টি এজনী ওলালো তোৰ আৰু ইমান কণমানি ছোৱালীজনীক মাক বাপেকেনো এৰি থৈ যায়নে ক'ত গৈছেনো ফুৰিবলৈ গৈছে নেকি লগত লৈ যাবওতো পাৰে ইমান সৰু ছোৱালীজনী গাখীৰ খায়ে থাকে চাগে ইমান সৰু ছোৱালী এৰি থৈনো যায়নে বাৰু এনেই কোনো মাক বাপেক নে কি কামতনো গৈছে সিহঁতে নাই মানে তেওঁলোকে মানে চাকৰি কৰে যে মানে সেই চাকৰি সূত্ৰে মানে বাহিৰত যাবলগীয়া হৈছে এতিয়া ইমান সৰু ছোৱালী তাইক লৈ যাবলৈ অসুবিধা হয় যে সেইবাবে মোৰ ওচৰতে থৈ গৈছে আৰু নাহানো কি আৰু সদায় ফোনৰ চিনে কথা পাতি থাকোঁ যে নাহে আৰু তেনেকৈ বহুত দিন হ'ল আহিবই পৰা নাই এই সময় নাপায় যে সিহঁতে সেইবাবে এতিয়া আৰু অসুবিধা যেতিয়া সেইকাৰণে আহি পেলাই থৈ গৈছেহি আৰু তাইক আপুনিও বৰ কথা সুধি থাকে দেই বহক মই চাহ বনাওঁগৈ আহক হ'ব দে যা চাহ একাপ খাওঁ যা মাইনা আহাচোন তোমাৰ নামটো কিনো আপুনি বহক বৌ তাইক মই ভাত কেইটামান খুৱাবলৈ হৈছে তাইক মই লৈয়ে যাওঁ ভিতৰলৈ তাই তেনেকৈ কথা ফুটা নাই নহয় মাত দিব নোৱাৰে নহয় ইমানকৈ আপুনি বহকচোন মই তাইক ভাত কেইটামান খুৱাই আনো আৰু আপোনালৈ চাহ একাপ বনাই আনো আপুনি বহক ইছৰাম ছোৱালীজনীক মোৰ কিবা অকণ কথা পাতিবও নিদিওঁ হ'ব দে যা মই বহিছোঁ যা সোনকালে চাহ একাপ বনাই আন যা আৰু তোৰ লগত এই গোটৰ কথা এটা আছিলে সেইবাবেহে আহিছোঁ দে বাৰু যাচোন যা চাহ একাপ বনাই আন চাহ একাপ খাবলৈ বৰ মন গৈছে দে হ'ব দিয়ক বৌ আপুনি ইয়াতে বহক মই আনি আছোঁ
মালতী মালতী কিনো চিন্তা কৰি আছ মালতী শুনিছনে নাই মাজনী কি কৰি আছা মাজনী গোসানীজনী কি কৰি আছা খেলা নাই তুমি খেলা বস্তু ইমান সোপা আনি থৈছো খেলিব লাগে কি কৰি আছা মাৰ লগত বহি বহি মালতী কি চিন্তা কৰি আছনো তই ইমান মন মাৰি আছ যে এনেচোন মাজনী থাকিলে তইচোন একেবাৰে হাঁহিয়ে থাক ফূৰ্তি কৰি থাক দুইজনী এনি টাইম খেলিয়ে থাক আজি আকৌ কি হ'ল হেৰি শুনিছে মোৰ বহুত চিন্তা লাগিছে জানেনে কি কৰিম একো ভাবি পোৱা নাই চিন্তা কি চিন্তা হ'ল আকৌ তোৰ মাজনী অহা পিছৰ পৰাচোন তোক এনি টাইম হাঁহি থকাই দেখো এনি টাইম ফূৰ্তি কৰিয়ে থাক দেখোন তাইৰ লগত দুইজনী হাঁহি মাতি ইমান ধুনীয়াকৈ খেলি থাক মোৰো মনটো ভাল লাগে এতিয়া আকৌ তোৰ নতুনকৈ কি চিন্তা হ'ল মালতী নহয় মানে কি জানেনে মই কথা এটাহে ভাবিছোঁ আমি বেলেগত ঘৰ এটা লওঁ ব'লক এইটো ঘৰ এৰি পেলাই বেলেগত ঘৰ এটা চাওকচোন ভাড়া ৰুমেই হওক লাগিলে নিজে কিনিব নোৱাৰিলেও এইটো বেছি দিয়ক বেছি দি বেলেগলৈ যাওঁগৈ ব'লক আমি নহ'বা গাঁৱৰ মানুহে আমাক থাকিবলৈ শান্তি নিদিব গম পাইছেনে ইটো পিছত সিটো আহি থাকে সিটো পিছত ইটো আহি থাকে মাজনীক দেখিলেই খালি নানান ধৰণৰ প্ৰশ্ন কৰে মোক মই উত্তৰ দিব নোৱাৰা হৈ যাওঁ বুজিছেনে এনেকৈ হ'লে মাজনীক আমাৰ লগত থাকিবই নিদিব মানুহবিলাকে মাজনীক লৈ আমি বহুত দূৰলৈ গুচি যাওঁ ব'লক এই পৃথিৱীৰ মানে এই গাঁওখনৰ পৰা আঁতৰি যাওঁগৈ ব'লক কি কি কথা কৈছ তই এইবোৰ ভাবি চাইছনে তই কি কৈছ ইমান সহজ কথা পাইছ হা এখন ঘৰ এৰি থৈ আকৌ নতুন এখন ঘৰ বিচৰা নতুন এখন ঘৰলৈ যোৱা মই কি ইমান ধনী মানুহ নেকি হা দিন হাজিৰা কৰি চলোঁ ক'ত পাওঁ মই ইমানবোৰ টকা আকৌ এখন ঘৰ কিনিবলৈ আৰু ইমানকৈ সজাই পৰাই লোৱা ঘৰখন এৰো বুলি এৰি থৈ যাব পাৰি নেকি কি যে কথাবোৰ কওঁ নহয় তই মোৰতো বেয়া কৰি নল'বিচোন মই সেইবোৰ একো নাজানো মই খালি এইটোৱে জানো যে মাজনীক লৈ আমি বেলেগ এখন ঘৰত যাম বেলেগ এখন ঠাইত যাম এইখিনি ঠাইত নাথাকোঁ আৰু এইখিনি মানুহে নহ'বা আমাক শান্তিত থাকিব নিদিব মাজনীক আমাৰ লগত থাকিবই নিদিব আপোনাক মই যিটো কৈছোঁ সেইটো শুনক এখন ঘৰ বেছি দিয়ক আমি বেলেগ এখন ঘৰত যামগৈ চাওক যেন তেনে চাওক কিবা এটা মেনেজ কৰক মাজনীৰ কাৰণে আপুনি সেইখিনিও কৰিব নোৱাৰেনে সেইকেইটা টকাও যোগাৰ কৰিব নোৱাৰেনে আপুনি কিন্তু মালতী ঘৰ এখন কিনাটো কি ইমান সহজ কথা বুলি ভাবিছনে তই বাৰু আৰু লোকৰ ল'ৰা ছোৱালী কেতিয়াবা আহি লৈ যাবহি তাৰ কাৰণে তই ইমান চিন্তা কৰিছ কিমান খৰচ পাতি কৰিছ ভাবচোন এতিয়া আকৌ ঘৰখনো সলাব দিছ কি যে হ'ব মই কেনেকৈ কৰিম কচোন লোকৰ বুলি নক'ব দে এজনী আমাৰ ছোৱালী কি কথা ক'বলৈ আহিছে আমাৰ ছোৱালী আজিৰ পৰা মই কৈছোঁ নহয় একদম লোকৰ শব্দটো নলিয়াবই আমাক মা দেউতা বুলি মাতিব আমি ডাঙৰ দীঘল কৰিম আমাৰ ছোৱালী আমাৰ সন্তান নাই যেতিয়া ভগৱানে আমাক দিছে আকৌ আৰু তাইৰ কাৰণে এইখিনি কৰিবই লাগিব কিয় নকৰিব আকৌ নিজৰ ছোৱালীজনীৰ কাৰণে এইখিনি কৰিব নোৱাৰেনে আমি বেলেগ এখন ঘৰত যামেই আপুনি মাতি চাওকগৈ ঠিক কৰক ঘৰ ঠিক কৰক মই সেইবোৰ একো নাজানো কেনেকৈ কি কৰে খালি সোনকালে কৰক এইখন ঘৰত আৰু নাথাকোঁ নহ'বা মানুহে আহি 10টা প্ৰশ্ন কৰি থাকে মই এইবিলাক একো নাজানো আমি খালি মাজনীক লৈ ইয়াৰ পৰা যামগৈ সোনকালে কিবা এটা ব্যৱস্থা কৰক সোনকালে কৰক চাওকচোন চাওক কিমান ধুনীয়াকৈ হাঁহিছে কথাবোৰ শুনি তাই ফূৰ্তি পাইছে গম পাইছেনে ক'বলৈহে নোৱাৰে তাই চব বুজি পায় ইমান মৰম লগা ছোৱালীজনীৰ কাৰণে আপুনি সেইখিনি নকৰিবনে সোনকালে কৰক চাওকচোন কিমান মৰম লাগে ইমান ধুনীয়াকৈ হাঁহিছে কথাখিনি শুনি হ'ব দে মালতী হ'ব দে মাজনীৰ কাৰণে সেইখিনি কৰিম দে যিমান কষ্ট হ'লেও টকা গোটাব লাগিলেও মই ক'ৰ পৰা ধাৰলৈ হ'লেও আনিও মই কৰিম দে আমি বেলেগলৈ যামগৈ দে বেলেগ এখন ঘৰ চাই প্ৰথমতে ভাড়া ৰুমকে লৈ থাকিম এইখিনি বেছি কৰি বেলেগ এখন ঘৰত যামগৈ দে হ'ব দে আমাৰ মাজনীক আমি ধুনীয়াকৈ ডাঙৰ কৰিম তই চিন্তা নকৰিবি দে হ'ব দে মই কালিলৈকে কথা পাতিম কালিলৈকে বিচাৰ খোচাৰ আৰম্ভ কৰিম দে হ'ব দিয়ক আৰু আমি ইমান ভাগা চিগা ঘৰটোত আমি ইমান মৰম লগা ছোৱালীজনী আমি ডাঙৰ দীঘল কৰিব নোৱাৰোঁ নহয় তাই কিমান কষ্ট পাব ভাবকচোন এইটো ঘৰত আমি বাৰু আছোঁ কিন্তু মই ছোৱালীজনীক তেনেকৈ ৰাখিব নোৱাৰোঁ নহয় তাইক ভাল ঘৰ এখনত ৰাখিবলৈ মন যায় দিয়কচোন ভাল ঘৰ এখন লওক সোনকালে তাইও ভাল পাব তেতিয়া ন এই ডাঙৰ ঘৰ এখন ল'লে ভাড়াই লওক লাগিলে ভালকৈ ঘৰ এখন লওক বুজিছে এই ভাঙা চিঙা ঘৰটো বেছি দিয়ক আৰু আমি বেলেগ ঠাইলৈ যাওঁগৈ ব'লক ৰ'ব এতিয়া আপোনালোক দুইটা এইখিনিতে বহি থাকক মই কিবা এটা বনাই আনি আছোঁ ৰ'ব হ'ব দে যা মই মাজনীৰ লগতে ইয়াতে খুলি থাকোঁ তই যা বনাই গৈ যা হ'ব দিয়ক চাব কিন্তু ভালকৈ চাব তাই আকৌ বাহিৰত গুচি যায়গৈ বাহিৰলৈ যাব নিদিব আকৌ হ'ব দে যা একেবাৰে মই তাইৰ দেউতাক হওঁ মই জানো নহয় তই একে ইমান চিন্তা কৰিব নালাগে যা হ'ব দিয়ক মাজনী দেউতাৰ লগত খেলিবা এতিয়া মোৰ মাজনী আমি খেলিম দেই হাঁহিহঁতক মাৰি দিয়া মোৰ কলিজাজনী তোমালৈ মই ঢেৰ খেলা বস্তু আনিছোঁ নহয় ৰ'বা মই বেগটোতে থৈছোঁ ৰ'বা লৈ আহোঁগৈ
মাজনী ডাঙৰে হ'ল হয়নে চাওঁতে চাওঁতে ইমান ডাঙৰ হৈ গৈছে তাইক নহয় ভাল কাপোৰ আৰু কেইযোৰমান আনি দিব লাগিব বুজিছে তাকেও ইমান ডাঙৰ হৈ গ'ল ন আমাৰ মাজনী মোৰ ওচৰত আহাচোন আৰু কেইদিনমান পিছত স্কুলত দিবলেই হ'ব আৰু স্কুল এখনৰ যোগাৰ কৰিব লাগিব আৰু তাকে বুজিছে স্কুলত অলপ কথা চথা পাতি থ'ব ওচৰতে এখন চাব বুজিছে আমাৰ এইটো ভাড়া ৰুমৰ ওচৰতে চাব ৰুমটো তাই বৰ পচন্দ কৰিছে আৰু ধুনীয়াকৈ খেলিবও পাৰে আহল বহল যে স্কুলখনো যদি ওচৰত হয় মই দেখি থাকিম তাইক মোৰ চকু আগৰ পৰা আঁতৰাই নপঠাওঁ ওচৰতে স্কুল দিব কিন্তু স্কুলৰ পৰা মই অনা নিয়া কৰিম তাইক বেলেগৰ ওচৰত মই দেখা দিবলৈও বিচৰা নাই তাইক ময়ে ৰখাম ময়ে অনা নিয়া কৰিম স্কুলখন যাতে দূৰত হ'লে আকৌ প্ৰব্লেম হ'ব নহয় ওচৰতে চাব কিন্তু তুমি ঠিকে কৈছা মই চিন্তা কৰিম বাৰু ওচৰতে স্কুল এখন নাথাকা নহয় আছে কিন্তু টকাওতো বহুত লাগিব এইখন ইমান দামী স্কুলত আমি পঢ়াব পাৰিম জানো চাওঁচোন বাৰু কি হয় এই ৰুমটো লওঁতে কিমান দাম জানানে তুমি কিমান টকা মাহে মাহে দি থাকিবলগীয়া হৈছে মইচোন কামো তেনেকৈ বিচাৰি পোৱা নাই টাউনত আৰু ক'তনো কামবোৰ পাওঁ বেছিকৈ নাপাওঁ এই কাম পইচাখিনি যেন তেনে ঘৰখন চলাবলৈ হয়হে চাওঁচোন বাৰু কি হয় কিবা নহয় কিবা এটাতো কৰিমেই মোৰ মাজনীৰ কাৰণে মাজনীক আৰু মই ভাল স্কুলত বাৰু পঢ়ামেই মই যিমান যি কষ্ট কৰিব লাগে কৰি মেলি হ'লেও মই পঢ়ামেই তুমি চিন্তা নকৰিবা মই এইবিলাক ভাবিয়ে থাকোঁ ক'ত পঢ়াম কি কৰিম সময় আহকচোন আৰুতো অলপ দিন লাগিব ভালকৈ মাতটো তাই ফুটিছেহে চাই লওঁচোন কি হয় মই জানো আপুনি চব ভাবিয়ে থৈছে বুলি তথাপিও কৈছোঁ আৰু মাজনী ডাঙৰ হৈছে যে সেইবাবেহে আমাৰ মাজনীয়ে যাতে একো কষ্ট নাপায় মই তাকে বিচাৰোঁ নাপায় মই জীয়াই থকালৈকে তাইক একো কষ্ট পাবলৈ নিদিওঁ নহয় জানো দিয়ক মই এইজনী মোৰে ছোৱালী এইজনী চাওঁ এইজনী দাদাটোৱে ইয়াতে দেখিছে বুলি কৈছিলে চাওকচোন এইজনী মোৰে ছোৱালী কোন আপোনালোক কোন আমি তহঁতৰ বাপেৰ বুজিছ তহঁতে ছোৱালীক কিডনেপ কৰি ল'ৰা ছোৱালী কিডনেপ কৰি আন হা তহঁতে এই ৰুমটোত থাকি এয়া কৰি আছ বহুত মানুহে আমাক কমপ্লেইন কৰিছে তহঁতে লোকৰ ল'ৰা ছোৱালী এনে কিয় সোমাই থৈছ হা তহঁত বল থানালৈ বল এতিয়া আমাৰ লগত বেবী তোমালোকক ইহঁতে ধৰি আনিছে ন বেবী ব'লা মায়ে তোমাৰ কাৰণে বহুত চিন্তা কৰি আছে ইমান দিন তোমাক বিচাৰি ফুৰিছোঁ ক'ত বিচৰা নাই আমি বেবী ব'লা মই তোমাক নিবলৈ আহিছোঁ ঘৰলৈ ব'লা মোৰ ছোৱালীজনী ইহঁতে ধৰি আনি সোমোৱাই ৰাখিছে ছাৰ ইহঁতক ধৰি লৈ যাওক ইহঁতক নেৰিব ইহঁতক থানাত থৈ দিয়কগৈ ইহঁতে ল'ৰা ছোৱালী আনি এনেকৈ সোমোৱাই ৰাখে মই ক'ত বিচৰা নাই মোৰ ছোৱালীজনী বেবী ব'লা ঘৰত যাওঁ এতিয়া ব'লা ইহঁতে তোমাক বহুত কষ্ট দিছে ন ইহঁতক মই সোধাই নেৰো ইহঁতে মোৰ ছোৱালীজনী আনি ধৰি ৰাখিছে ইহঁতক মই শাস্তি দিমেই মাজনী আপোনালোকে এইবোৰ কি কথা কৈছে এইজনী আমাৰ ছোৱালী তাইক ক'লে লৈ যায় তাইক নিনিব তাই আমাৰ ছোৱালী হয় এইজনী আমাৰ ছোৱালী আমি কাৰো ল'ৰা ছোৱালী ধৰি লৈ অহা নাই তাই আমাৰ ল'ৰা ছোৱালী আমাৰ ছোৱালী আপোনালোকে তাইক ক'লেও নিনিব মই তাইৰ মা হওঁ তাইক ক'লেও নিনিব প্লিজ চুপ থাক বুলি কৈছো চুপ থাক তহঁতে মিছা কথা কিয় কৈছ হা এজনী মোৰ ছোৱালী ফটো চাবি প্ৰমাণ চাবি হা তহঁতক কি প্ৰমাণ লাগে মাকজনী পাগল হৈ গৈছেগৈ তাইৰ লগত চিন্তা কৰি কোনে আনিলে ক'ত গ'ল মোৰ ছোৱালীজনী কিমান দিন হ'ল বিচাৰি পোৱা নাই আৰু তহঁতে আনি ইয়াত সোমাই ৰাখিছ মিছা কথা কিয় কৈছ তহঁতৰ বুলি হা এজনী মোৰ ছোৱালী বুজিছ ছাৰ ইহঁতক ধৰি লৈ যাওক ইহঁতে বহুত বেয়া মানুহ ইহঁতে আৰু চাগে কাক আনি সোমাই ৰাখিছে ঠিক নাই ইহঁতক ধৰি লৈ যাওক ছাৰ ধৰি লৈ যাওক সোনকালে বল থানাত বল তহঁতে ছাৰ লোকৰ ল'ৰা ছোৱালী সোমাই ৰাখ হা তহঁতক শাস্তি দিয়া হ'ব তহঁতে আজি শাস্তি পাবি বল ছাৰ আমাক ক্ষমা কৰি দিয়ক মাজনীক আমি ৰাস্তাতহে পাইছিলো তাই ৰাতি 2টা বজাত ৰাস্তাত অকলে কান্দি ঘূৰি ফুৰিছিলে ছাৰ সেইবাবে মই ঘৰলৈ লৈ আহিছিলো মই ইফালে সিফালে চাইছিলো কোনোবা আছে নেকি কিন্তু কোনো নাছিলে সেইবাবে মই ইমান সৰু ছোৱালীজনীক ক'তনো এৰি থৈ আহিম বুলি লৈ আহিছিলো ঘৰলৈ আমাৰ গাত অকণো দুখ নাই ছাৰ আমাৰ গাত অকণো দুখ নাই তাইক আমি বহুত মৰমত ৰাখিছো তাইক আমি বহুত মৰম কৰো ছাৰ আমি অকণো শাস্তি দিয়া নাই তাইক আমি নিজৰ সন্তানৰ দৰে মৰম কৰিছো ছাৰ আমাৰ গাত অকণো দুখ নাই চুপ থাক চব অপৰাধীয়ে এনেকৈ কয় চব অপৰাধীয়ে যেতিয়া অপৰাধ ধৰা পৰে এনেকৈ কয় জানো মই তহঁতৰ কথা ওলা ষ্টাফ সোমাই আহ ভিতৰলৈ ইহঁতক লৈ যাহি ধৰি ছাৰ আমাক ক্ষমা কৰি দিয়ক তহঁতে যদি তেনেকেই আনিছিলি তাইক তেন্তে পুলিচক কিয় খবৰ নিদিলি হা তহঁতে যদি ৰাস্তাতে পাইছিলি পুলিচক খবৰ দিব লাগিছিল নে নাই এনেকৈ ভিতৰত সোমাই ৰাখিব লাগিছিল নেকি তহঁতৰ এইটো অপৰাধ হৈছে এইটো ভুল হৈছে তহঁতে যদি ধৰি আনাও নাই তেতিয়াহ'লে তহঁতে পুলিচক খবৰ নিদিয়াৰ বাবে তহঁতক আমি শাস্তি দিমেই ছাৰ আমাক যি শাস্তি দিয়ে দি থাকিব কিন্তু মাজনী ক'লৈকো নিনিব তাই আমাৰ সন্তান তাইক আমাৰ পৰা দূৰলৈ লৈ নাযাব ছাৰ কি কথা ক'বলৈ আহিছ আমাৰ ছোৱালীজনীক নিজৰ বুলি ক'বলৈ লাজ লগা নাই তহঁতৰ বল তহঁতে এতিয়া ওলা তহঁতে শাস্তি ভুগিবই লাগিব ওলা ছাৰ আমাক ক্ষমা কৰি দিয়ক ছাৰ আমাক ক্ষমা কৰি দিয়ক
তহঁতক ক্ষমা কৰা প্ৰশ্ন নুঠে তহঁতে মোৰ ছোৱালীজনী অতদিন ধৰি ৰাখিছহি তহঁতক ক্ষমা কৰাৰ প্ৰশ্নই নুঠে যা এতিয়াই যা তহঁতে শাস্তি পাবই লাগিব বেবী ব'লা ঘৰত যাওঁ আমি ব'লা